3, 2, 1. হেৰা এ থোৱা ভোক লাগিছে ইফালে মা দেউতা আৰু ভোক লাগিব পাৰে ব'লা পাছবিলাকো আহি দুইটা কৰিম ব'লক বৰ ধুনীয়াকৈ বেঙেনাখিনি বাঢ়ি আহিছে দেই পানী দিব লাগিব পানী নাই পোৱা নহয় ব'লক মোৰো ভোক লাগিছে আৰু আহা ব'লক মা দেউতাৰ ভোক লাগিব পায় মানুহ দুজনৰ আমি আকৌ বাৰীলৈ অহা বহুত সময়ে হ'ল নহয় তেওঁলোকেতো আমাক এৰি ভাত পানী নাখায় মই কওঁৱেই ভোক লাগিলে বোলো ভাত বাঢ়ি খাব মই ৰান্ধি বাঢ়ি সেই বাৰীলৈ আহোঁ তেওঁলোকে আকৌ ৰখি থাকে দুইজনে ব'লক সোনকালে ব'লক মোৰ যে বহুত ভোক লাগিছে অ' হেৰা শুনিছেনে আপোনাৰ ভোক লাগিছে নি আকৌ ইহঁত দুটা আকৌ বাৰীলৈ গ'ল নহয় আহিব আৰু অলপ পাছত ৰৈ দিয়ে নে ভাত খায় আপুনি ভোকটোতো লাগিছে বাৰু ৰৈয়ে দিওঁ দিয়া আহিবই আৰু তাহাঁত দুটাই আমি আকৌ দুজনে ঘৰত থাকি ভাত খালে আকৌ বেয়া হ'ব নহয় ল'ৰা দুটাই ইমান কষ্ট কৰি ইমান ডাঙৰ বাৰীখনত কাম কৰি আহিব লগে ভাগে ভাতকেইটা খায়ে ভাল লাগিব বুজিছা ৰৈ দিওঁ দিয়া মণিকাৰ মাত শুনিছোঁ দেখোন আহিছে চাগে আপুনি ভৰি হাত ধুই আহকগৈ যাওক মুখ হাত ধুই আহকগৈ মই তেনে ইহঁত দুটাই ভাগৰি জুগৰি আহিছে মই ভাত বাঢ়িয়ে দিওঁ বুজিছে আপুনি যাওক মুখ হাত ধুই আহকগৈ মা মই একেবাৰে ভৰি হাত ধুই আহিলোঁ আৰু ভাত বাহ গৈ যা তহঁতে ভাত খালিনে নাই খোৱাও তহঁত দুটালৈকে ৰৈ আছোঁ আকৌ বোৱাৰী ক'ত আছে মাতি দে মণিকাকো সোনকালে মাত মোৰো ভোক লাগিছে আৰু তহঁতে কাম কৰি থাকিবি আমি ইয়াত ঘৰত মাৰে বাপেৰে ভাত খাই আৰাম কৰি থাকিম হা তহঁত দুটাই ইমান কষ্ট কৰিছ বাৰীখনৰ লগত ইমান লাগিছ নহয় ময়ো কাইলৈৰ পৰা যাম কঁকাল চকাল বিষ এইবোৰ মানি নাথাকোঁ আৰু তাই আহিছে তাই গাটো তিয়াই লয় বোলে হ'ব ভাত বহালৈকে হৈ যাব মা ব'ল মই তোক সহায় কৰি দিম সোমাই আহ সকলো মই আকৌ ভাত বাঢ়ি ৰখি থাকিবলৈ নাই ভাত বাঢ়ি ৰখি থাকিবলৈ পালেহে মোৰ খং উঠে আকৌ তহঁতে আকৌ ক'লে যাওঁগে নহয় ভাত বাঢ়ি থাকি মানুহজনীয়ে তাৰপিছত আকৌ মানুহেই নাইকিয়া হৈ যাওঁ হেৰা কাইলৈ আপুনি কিন্তু বাৰীলৈ যাব নালাগে তেনেকৈ ক'লে নহ'ব নহয় কঁকালৰ বিষটো ভাল পাইছেহে ডক্তৰে কেইদিনমান আৰাম কৰিবলৈ কোৱা নাই জানো নহ'লে আকৌ বিষটো হ'ব আপুনি আকৌ যেনেকৈহে বহি একেৰাহে কামতেই লাগি থাকে নহয় দেউতা নালাগে তুমি আকৌ বাৰীলৈ গৈ দা এইবোৰহে ল'বাগৈ সেইকাৰণে ঘৰত এইকেইদিন আৰাম কৰা দেউতা কি কৰা তুমি উভতিলা যে মুখখন ভৰি হাতকেইটা ধুই আহোগৈ তই যাচোন ভিতৰলৈ ব'লা মা মই তোমাক সহায় কৰি দিওঁগৈ সহায় কৰ যদি পানী দুনিকে জাৰত ভৰাই দিবি বোৱাৰী ডাঙৰ বোৱাৰী সোনকালে গাটো তিওৱা দেই ভোক লাগিছে মায়ে ভাত বাঢ়িবলৈ ল'লে আৰু মা মোৰ বাৰ্থডে কেতিয়া কৰিনো তুমি যে কৈছিলা মোৰ বাৰ্থডে পাবহি এতিয়া বুলি আৰু মোৰ বাৰ্থডে এবাৰ কিন্তু ডাঙৰকৈ পাতিব লাগিব মোৰ কলিজাজনী একেবাৰে বাৰ্থডে বুলি একেবাৰে ইমান হেঁপাহ তাই সেইটো কথা মনত ৰাখিয়ে থৈছে মানে পাতিম এইবাৰ তোমাৰ বাৰ্থডেটো বহুত ডাঙৰকৈ পাতিম তোমাৰ ফ্ৰেণ্ড সকলোকে মাতিম আৰু ফ্ৰেণ্ডৰ মাক দেউতাককো মাতিম সকলোৱে তোমাৰ বাৰ্থডে একদম ধুনীয়াকৈ চেলিব্ৰেট কৰিব দেই এইবাৰ ধুনীয়াকৈ পাতিম নহয় মা এইবাৰ বাৰ্থডেত কিন্তু ককা আইতাক গাঁৱৰ পৰা মাতিবা আকৌ এবাৰো ককা আইতাই মোৰ বাৰ্থডে খাই নাই পোৱা তুমি মাতিবা দেই মা ককা আইতাক গাঁৱৰ পৰা নালাগে দিয়া তেওঁলোকে আহিনো কি কৰিব চহৰত আহি বেয়াহে পাব গাঁৱত নাথাকে জানো গাঁৱৰ মানুহে চহৰত আহি থাকিবলৈ অলপ বেয়া পায় আকৌ টাউনৰ পৰিৱেশটোত তেওঁলোকে খাপ খাবলৈ অলপ দিন লাগিব সেয়েহে ককা আইতাক নামাতো দিয়া ককা আইতাক তেওঁলোকে পিছতে আহিব দেই মাতিব লাগিব হ'ব দিয়া মাতিম যোৱা তুমি ভিতৰলৈ যোৱা ভিতৰত খেলি আছিলা নহয় খেলা গৈ যোৱা ককা আইতা আহিলে কিমান যে ভাল লাগিব ছোৱালীজনীক সান্তনা দিবলৈহে মই শলাগ ল'লোঁ গাঁৱৰ পৰা সেই দুজনক মই মাতিম ইয়ালৈ মোৰ ছোৱালী বাৰ্থডে খাবলৈ গাঁৱৰ ঘুকুটৰ পৰা আহিব বুঢ়া বুঢ়ীৰ পৰা লাজহে পাম মই মোৰ লগৰবিলাকৰ আগত এই দুটাক মাতিব নোৱাৰো এইজননো কলৈ গ'ল হেৰা শুনিছেনে কলৈ গ'ল আমাৰ বুঢ়াটো যে একেবাৰে বেমাৰ চেমাৰ নেমানে দেই কঁকাল বিষ বুলি অথনি ইয়াতে বহি আছিল এতিয়ানো কলৈ গ'লগে জানো শুনিছেনে কি কৰিবলৈ চিঞৰি আছা হয় ওচৰলৈ আহকচোন মই এতিয়া ওচৰলৈ যাব নোৱাৰো দেই কি হ'ল ইমান একেবাৰে চিঞৰি আছে পুখুৰীত মই মাছক দানা দি আছো কোৱা কি হ'ল ওচৰলৈ আহিব নোৱাৰে হে মানুহটো ওচৰলৈ আহকচোন তেতিয়াহে কথাটো ক'ব পাৰিম মই কি হ'লনো ইমান তুমি যে চিঞৰি আছা কি কথা কোৱা এতিয়া নাতিনী কাইলৈ পখিলে 4 বছৰীয়া হ'ব এতিয়া তাকে সৰু বোপাই ডাঙৰ পোনালে ফোন কৰিছিল মাতিছে আমাৰ দুজনক যাবলৈ কৈছে আমাৰ কলিজাজনী মানে 4 বছৰ হ'বৰে হ'ল
তেনে দেখোন মাতিছে যেতিয়া সৰু বোপাই এইবাৰ নহ'লে চহৰত দুইটাই থাকি আহিমগৈ ব'লা কেইদিনমানৰ কাৰণে গাঁৱত এতিয়া চম্ভালিবলৈ খেতি পথাৰ এইবিলাক হাঁহ কুকুৰা চম্ভালিবলৈ ইহঁত দুটাচোন আছেই ডাঙৰ পোনা আৰু বোৱাৰী সিহঁতে চাব সকলোবিলাক আমি নাথাকিলেও হ'ব এনেও আমি থাকিলেও দেখোন এই বোৱাৰীয়ে বেছিকৈ কাম কৰিবলৈ নিদিয়েই দেখোন চাকৈ নাতিনীজনী জন্ম হোৱাই মনত আছে কিন্তু আকৌ তাহাঁতক লগেই নাপাওঁ নহয় বহুত দিনৰ মূৰত ঘৰলৈ আহে এতিয়া সৰু পোনাৰ চাকৰি খাতিৰত চহৰত থাকিব লগা হ'ল এতিয়া আৰু তাতে আৰু বোৱাৰীও থাকে তাতে ল'ৰা ছোৱালীও জন্ম হ'ল এতিয়া আৰু গাঁৱলৈ আৰু আলহী দৰেহে আহে আৰু এতিয়ানো কি কৰিব সেইবিলাক কথা এতিয়া ভাবিও কৈও লাভ নাই এতিয়া তাহাঁতি আৰু আমাৰ ঘৰখন আলহী দৰেহে আহে আমি সেয়েহে বুজিছে এইবাৰ জন্মদিনত নহ'লে আমি দুইজনে থাকি আহোঁগৈ কেইদিনমান বুজিছে কেহে আলহীৰ দৰে তাহাঁতি আহে আৰু সেই যায়গে নিশাও থাকিহে আৰু খকা খুন্দাকৈ আমিয়ে নহ'লে দুইজনে থাকি আহোঁগৈ বুজিছা থাকিমগৈহে আকৌ কিবা কিবি এপদো নিব লাগিব নহয় সৰুকণাই খাই ভাল পোৱা বস্তুবিলাক মই নহ'লে সেই তিলেশ্বৰ ঘৰলৈ আজিয়ে যাওঁ বুজিছা তাহাঁতৰ আকৌ ম'হ দুজনী থকা নাই জানো সেই ম'হৰ গাখীৰকে লৈ যাম বৰ ভাল পাব ন সি খাই আৰু জন্মদিন বুলি বাৰু কি নিম বাৰু মাজনীলৈ বুজিছে পৰিমাণলৈ বুলি মই ঊলৰ ধুনীয়া ফৰক এটা চিলাই থৈছিলোঁ হাতেই গুঠি থৈছোঁ সেইটোকে লৈ যাম আৰু আপোনাৰ ফালৰ পৰা যদি কিবা এটা দিব বিচাৰে তেনে আপোনাৰ কথা আৰু মোৰ ফালৰ পৰা নাতিনীজনীক মই ফৰকটোকে দিম নিজে বনাই থৈছোঁ হ'ব বাৰু মই কি ল'ম এতিয়া মুঠতে মই দেৰি নকৰোঁ বুজিছা মই গাখীৰটো অৰ্ডাৰ দিয়ে দিওঁগৈ গাখীৰৰ টেকেলিকেইটা কথা তুমি যোৱা তুমি কামত লাগাগৈ আৰু ইহঁত দুটা বাৰীলৈ গ'ল নহয় ডাঙৰ বোৱাৰী আৰু ডাঙৰ পোনা গ'ল বাৰীলৈ হ'ব আপুনি যায় যদি সোনকালে যাওক এতিয়াই হেৰা শুনিছা আমি নহ'লে ডাঙৰ বোৱাৰীকো লগতে লৈ যাওঁ আমি গোটেই তিনিওটা যাওঁ তাই চহৰলৈ দুবাৰমানহে গৈছে তাহাঁতৰ ঘৰলৈ এইবাৰ নহ'লে থাকি আহিবগৈ ভাল লাগিব আমাৰো ভাল লাগিব তাহাঁতিও ভাল পাব মই কথাটো ক'ম বাৰু তথাপিও আশা নাই এইজনী আকৌ জলে তলে নাযাওঁৱে কয় নহয় তাই আকৌ ঘৰখন এৰি কলৈকো তাই থকা কথা চিন্তাই কৰিব নোৱাৰে দুইজনী জা জলি লগ খাব বহু দিনৰ মূৰত ভালহে হ'লহেঁতেন কথাটো মই সুধি চাম বাৰু আজিকালি জন্মদিন সেই ৰমক ঝমককেহে পাতিব আকৌ আগতে আমাৰ দৰেতো নহয়েই আমাৰ জন্মদিন আৰু ক'ত চিনবাদেই নাই কেতিয়া জন্ম হৈছিলোঁ মা দেউতাহঁতে পাহৰিয়ে থাকে ডেটেই মনত নাথাকে আজিকালি জন্মদিন বুলি ক'লে একেবাৰে ৰমক ঝমক যুগৰ পৰিৱৰ্তন এতিয়া মই পৰিমালে কি নিম বাৰু আমাৰ এগৰাকীটো একেবাৰে নাতিনীসকলৈ সেই চোলা চিলাইয়ে থৈছে গুঠিয়ে থৈছে ফৰক মইহে এতিয়া ককাকৰ ফালৰ পৰা কি দিম আকৌ কথাটো ভাবিব লাগিব ভালকে সোনকালে এতিয়া মাছৰ দানাখিনি দি গাখীৰ বন্দবস্ত কৰিয়ে দিবগৈ লাগিব নহ'লে নাপাম নহয় আকৌ গাঁৱৰ নামঘৰতো নাতিনীজনীৰ জন্মদিন বুলি ডাঙৰ পোনা আৰু বোৱাৰীক শৰাই এখন আগবঢ়াই দিবলৈ ক'ব লাগিব মাজনীও এইবাৰ যদি তই ডাঙৰকৈ বাৰ্থডেটো পাতিম বুলি ভাবিছ তেনে মই বাৰু তোক টকা পইচা দি সহায় কৰিম তই একো চিন্তা নকৰিবি দেউতাৰ পৰা মই 50,000 টকা এটা লৈয়ে থৈছিলোঁ মানে নিজৰ কামৰ কাৰণে সেইটোকে তোক দিম আৰু দেউতাৰে জানিছ নাই একেবাৰে নাতিনীয়েকৰ কাৰণে সোণৰ চেইন এডাল গঢ়াই থৈছে আৰু আঙুঠি এটা গঢ়াই থৈছে যেন নাতিনীয়েকৰ বিয়াহে কি দেউতাই মানে নাতিনীয়েকৰ কাৰণে ইমানবিলাক কৰি থৈছে মই দেখোন গমেই নাপাওঁ তুমি আজিহে কৈছা তো আৰু শুন মাজনী এইবাৰ কিন্তু মোৰ নাতিনীৰ বাৰ্থডেত মই মোৰ লগৰ কেইজনীকো লৈ যাম আকৌ মা তুমি যাক মন যায় ইচ্ছা তোমাৰ সকলোবিলাককে নিবা সেইবাৰ বাৰ্থডে মোৰ মতে পাতিছোঁ মানে মোৰ ছোৱালী বাৰ্থডে মই ডাঙৰকৈ আয়োজন কৰিছোঁ আৰু ঋতুৱে এইবিলাক কথা একো ভালেই পোৱা নাই বুজিছা কালি মোৰ লগত তৰ্ক হৈছে নহয় সি কৈছে বাৰ্থডেটো ডাঙৰকৈ নাপাতে হেনো মই কৈছোঁ মোৰ মতে পাতিব লাগিব মোৰ ফ্ৰেণ্ডে যেনেকৈ বাৰ্থডে পাতে তাতোতকৈ 3 গুণ ডাঙৰকৈ পাতিম মাজনী তই টকা পইচাৰ কাৰণে একো চিন্তা নকৰিবি একমাত্ৰ চলিহাৰ কন্যা একমাত্ৰ নাতিনীয়েকৰ আৰু বাৰ্থডেটো সৰুকৈ পাতিলে নহ'ব নহয় টকা পইচা আছে কিহৰ মুঠতে মোৰ নাতিনীৰ বাৰ্থডে ডাঙৰ হ'বই লাগিব তই চিন্তা নকৰিবি মাৰে বাপেৰে আছোঁ নহয় জোৱাই নিদিলেও আমি দিম আমাৰ আকৌ এইজনে আকৌ বাৰ্থডে চাৰ্থডেবিলাক এই গাঁৱৰ ঘুগুতৰ পৰা অহা নহয় জানো এইবিলাক ভালেই নাপায় তেওঁৰ মতে চলিলে নহ'ব নহয় মোৰ মতে চলিব লাগিব মুঠতে মই মোৰ ছোৱালীৰ বাৰ্থডে ডাঙৰকৈ পাতিমেই আৰু মই কিন্তু গাঁৱৰ মানুহক কাকো খবৰ দিবলৈ নাই দেই মা মই ভালেই নাপাওঁ গাঁৱৰ পৰা আহিব আৰু এগাল খাবলৈহে আহিব আৰু চহৰত একো আভাও বুজিয়ে নাপায়
জোৱায়ে আকৌ মাক বাপেকক আৰু ককায়েক বুঢ়েকো গাঁৱত থাকে নহয়, মাতি দিয়ে বুলিহে ভয় আকৌ। সেইকেইটাক মানুহ নামাতিবি দেই। আৰু আকৌ বোলে এই বুঢ়া কিবা বোলে বেমাৰ হৈছিল, কিবা কঁকাল বিষ। এই বেমাৰী মানুহ আহিলে ইয়ালৈ তোৰ দিগদাৰহে হ'ব, টকা পইচাহে খৰচ কৰিবহি। তই কিন্তু ফোন কৰি নামাতিবি যে ছোৱালীজনীৰ বাৰ্থডে বুলি, নহ'লে ওলাবহি আকৌ। নামাতো সেই বুঢ়া বুঢ়ী দুটাক ইয়ালৈ আনি মই জঞ্জাত চপাই ল'বলৈও নাই। আৰু গাঁৱৰ সেই ককায়েক বুঢ়েককনো মই কিয় মাতিম? দাদা বৌক মাতিবলৈ নাই। ক'তনো ইয়ালৈ আহিব চহৰত? তেওঁলোকৰ গাঁৱৰ খুকুততে সোমাই থকা আৰু চহৰলৈ এনেও আহিবলৈ নিবিচাৰে। বেমাৰ উলিয়ালেহে ইয়াত আমাৰহে টকা পইচা খৰচ হ'ব। গাঁৱৰ পৰা মানুহ আহিলে তই লাজ পাবি, কিন্তু তোৰ ষ্টেটাছৰ লগত মিলাইনো ক'ত আহিব পাৰিব? না কাপোৰ কানি ভালকৈ পিন্ধি আহিব পাৰিব, না কথা বতৰা ভাল হ'ব। সেই গাঁৱৰ জাবৰ সোপা আহিব আৰু সেয়েহে তই কিন্তু গাঁৱৰ মানুহক তই খবৰ নিদিবি। আৰু তাকো কৈ দিবি, জোৱাইকো কৈ দিবি খবৰ নিদিবলৈ। মা মই নিদো আৰু ইয়াকো মই সেইবিলাক কথা নকওঁৱেই। মুঠতে বাৰ্থডে মতা কথা তেওঁক মই একো কথাই নলিয়াওঁ। যি কৰিম চব ময়ে কৰিম। আৰু মা মই গৈ থাকোঁ, তুমি কিন্তু বাৰ্থডে আগদিনাই যাব লাগিব দেই। মই এতিয়া কথাটো কৈ থলোঁ। আৰু মোৰ লগৰ কেইজনীক মাতিবলৈ আহিছিলোঁ, আৰু কেক কেইটামান অৰ্ডাৰ দি দিছোঁ আগতীয়াকৈ, মানে ভাল আৰু ভাল ফ্লেভাৰৰ। সেয়েহে মই আগতীয়াকৈ অৰ্ডাৰ দি দিছোঁহি। পালিহিয়ে দেখোন, আৰু 5 দিনহে আছে। হ'ব দে, ময়ে যাম বাৰু, আগদিনাই যাম। কিন্তু আকৌ এই গাঁৱৰ মানুহক খবৰ নিদিবি দেই, মই ভাল নাপাওঁ। কৈ দিছোঁ হ'লে, গাঁৱৰ পৰা মানুহ আহিলে লাজহে পাম আৰু দেই। মোৰো এতিয়া ফ্ৰেণ্ডকেইজনী কেনেকুৱা হাই ষ্টেটাছৰ লগত নিমিলিব। কৈ দিছোঁ হ'লে, গাঁৱৰ পৰা এনেকুৱা জধলা মধলা মানুহ ওলালেহি মই ভাল নাপাম। কিন্তু তোক আগতীয়াকৈ কথাটো কৈ দিছোঁ। নাহে দিয়া, সেই বেমাৰী মাক দুটা ইয়াত বাৰু ওলাবহিনে? খবৰ নিদিলেনো ক'ত ওলাবহি? নিদো নহয়। তোৰ ককায়েক নবৌৱেক সেই দুজন আৰু সেই গাঁৱৰ ঘুকুততে সোমাই থকা আৰু খেতি বাতি কৰি সেয়া খাই আছে, আৰু ক'ত আমাৰ ইয়াৰ চহৰলৈ আহিব? আহিবলৈ টকা পইচা হ'বও লাগিব নহয়। তুমি চিন্তা নকৰিবা, কোনো নাহে দিয়া। হ'ব বাৰু দে, তই এতিয়া গৈ থাক। মই গৈ থাকোঁ দিয়া। গাঁৱৰ পৰা কোনোবা আহিলেও কিনো দিব মোৰ নাতিনীজনীক? এতিয়া মই মোৰ নাতিনীৰ কাৰণে সোণৰ গহনা বনাই থৈছোঁ, তেনেকুৱাকৈ জানো দিব পাৰিব? টকা পইচা থাকিলেহে। সেয়েহে খবৰ দিয়াতকৈ নিদিয়াই ভাল। এইবিলাক মানুহক খাবলৈহে আহিব এগাল এগাল। মই বৰমাকজনী হৈ একো এটা দি পঠিয়াব নোৱাৰিলে মোৰে বেয়া লাগিব। কণমানিজনীৰ বাৰ্থডে 4 বছৰীয়া। এতিয়া টকা পইচা বুলিবলৈ দেখোন বিশেষ একোৱেই নাই। কিবা এটা যোগাৰ কৰি মা দেউতাৰ হাততে তাইলৈ কিবা এটা দি পঠিয়াব লাগিব। ৰুণু খুৰীয়ে চাউলৰ কথা কৈছিল নহয়, বৰা চাউলৰ কথা। এই বৰা চাউলখিনিকে জাৰি খুৰীক 5 কেজি 6 কেজিমান দিব লাগিব। তেনেকৈ পইচা কেইশমান পাম নহয়, তাকে মিলাই মিলি, আৰু সাঁচতীয়া পইচা 500-600 মান আছে, তাকে মিলাই মেলি ধুনীয়া ফ্ৰক এটা দি পঠাব লাগিব মাৰ হাততে। মাহঁতে কি নিয়ে নিব? মাহঁতে এইকেইদিন একেবাৰে নাতিনীয়েকৰ বাৰ্থডে আহি আছে বুলি, বাৰ্থডে খাবলৈ চহৰলৈ যাম বুলি মা আৰু দেউতাৰ গাত যে একেবাৰে তৰণিয়ে নাই। কি যে গোটাইছে। আৰু দেউতা ইফালে টেকেলি, আৰু মায়ে ইফালে কত যে কি পিঠা পনা বনাই এতিয়াৰ পৰা ৰেডি কৰি থৈছে। কিয়নো নহ'ব, একমাত্ৰ এজনীয়ে নাতিনী, তাকো চহৰলৈ যাব কেইদিনমান থাকিবলৈ। কিমান যে ফূৰ্তি মা দেউতাৰ। হেৰা, ভাত হৈছেনে? ভাত খাই সোনকালে বাৰীলৈ যাওঁ। ভাত হৈছে, আৰু ভাতখিনি উতলিছে। ৰ'ব, অকণমান সময় ৰৈ দিয়ক। বাকীবিলাক বাৰু বনালোঁ, চব্জিও বনালোঁ, দালিও বনালোঁ, খাই যাব ৰ'ব। তুমি বৰা চাউল জাৰিছা যে, কোনোবাই খুজিছে নেকি? নে দুপৰীয়াকৈ আজি জলপান খাবা? সেইদিনা খুৰীয়ে যে কৈছিল বৰা চাউলৰ কথা, তাকে চাউলখিনি জাৰি লৈছোঁ, দিওঁগৈ, বুজিছে? পইচা পাতিও এতিয়া দৰকাৰ হৈছে নহয়। কাইলৈ পৰহিলৈ মুনুৰ বাৰ্থডে। আমি বৰমাক বৰ্তাক হৈ আপুনি বাৰু একো এটা দিব নিদিলেও কথা নাই। মই এতিয়া বৰমাকজনী হৈ মোৰো বেয়া লাগে দিয়কচোন। কণমানিজনীৰ বাৰ্থডে হৈছে, আমি বাৰু নাযাওঁ। মা দেউতাৰ হাততে কিবা এটা দি যাব লাগিব। তাইলৈ মই ফ্ৰক এটা কিনিকে দি যাম, বুজিছে? কথাটো নোহোৱা নহয় পিছে, হয় বাৰু। মই নিদিলেও নাই, তুমি পিছে বৰমাকজনী হৈ মনুলৈ কিবা এটা দি পঠিয়ালে ভাল পাব। বোৱাৰীও ভাল পাব, ভাইটিও ভাল পাব, আৰু মনুৱেতো বৰ ভাল পাব। সেয়েহে দি যাবা দিয়া, ফ্ৰক এটাকে আনি দিবা, তিনিআলিৰ মূৰৰ পৰা আনি দিবা, দোকানৰ পৰা। সেয়েহে চাউলখিনি জাৰিছোঁ আকৌ। খুৰীয়ে যে সেইদিনা কৈছিল, সেয়েহে এতিয়া মই তেওঁলোকৰ ঘৰত দি থৈ আহিবগৈ লাগিব। যেনে হ'লেও 400-500 টকা এটা পালে সহায় হ'ব। ফ্ৰক এটা দামী, আজিকালি বহুত দাম নহয়। দামী ফ্ৰক এটা দিব লাগিব, অলপ ভালমূৰীয়া। সস্তীয়ানো কি দি পঠিয়াব? এতিয়া চহৰত আছে, তাহাঁতকতো একদম
ভাল ভাল কাপোৰ কানিয়ে পিন্ধায় দামী দামী, তথাপিও সিমান দামী দিব নোৱাৰিলোঁ। কমচে কম 700-800 টকীয়া হ'লেও এটা ফৰক দি পঠাব লাগিব মাহঁতৰ হাততে। মোৰ তুমিহে পাৰা দেই মিলাই থাকিব। মই বাৰু তোমাক পইচা কেইটকামান দিম, ফৰক এটা আনি দিবা ভাল চাই, মা দেউতাৰ হাততে দি পঠাব লাগিব। মা আৰু দেউতাৰ যে কিমান হেঁপাহ নহয় ভাইটি ঘৰলৈ যাম বুলি, একেবাৰে তেওঁলোকে কি যে গোটোৱা নাই মুঠতে। কিখন গোটাইছে মুঠতে, চেং মৰা ঢেকীয়া ক'ৰ পৰা নৈ কিনাৰৰ পৰা বুটলি আনিছেগৈ পুতেকৰ ঘৰলৈ যাম বুলি। পিছে এতিয়া আকৌ ভাইটিয়ে আকৌ এতিয়া এইবিলাক বস্তু আজিকালি খাই ভাল পায় নে নাপায় আকৌ? তাৰ লগততো বহুত দিনেই হ'ল একেলগে ভাত পানী নোখোৱা। কিয়নো ভাল নাপাব ভাইটিয়ে? হয় বাৰু কামৰ সূত্ৰে সি ইয়ালৈ ঘৰলৈ আহিবলৈ নোৱাৰে, আহিলেও ঘূৰি যায়গৈ। কিন্তু সি বাৰু গাঁৱৰ এইবিলাক পাহৰিবনে? এইবিলাক খাদ্য সি পাহৰিবনে? সি আৰু চহৰীয়া হ'ল বুলি, চহৰত থাকে বুলি আৰু কিয়নো ভাল নাপাব? মাহঁতে এইবিলাক নিলে সি ভালেই পাব দিয়ক। হ'ব আপুনি গৈ থাকক। গৈ থাকক নহয়, ভাত খাবলৈ আছে নহয়, মই পাহৰিয়ে আছিলোঁ। ভাত পানী খাই আপুনি বাৰীলৈ যাব। মোৰ চাউলখিনি জাৰি হ'বই এতিয়া, ভাতখিনি হ'লেই চাগে। হ'ব দিয়া, ইমান খলি কৰিব নালাগে দিয়া, লাহে ধীৰে তুমি কামখিনি কৰি মোক ভাত বাঢ়ি দিলেও হ'ব। যিটো নহওঁ বুলি ভাবি আছিলোঁ সেইটোৱে হ'লগৈ এতিয়া মোৰ লগত। পৰহিলৰ পৰা মিটিং 3 দিনীয়া, আকৌ পৰহিলে ছোৱালীজনীৰ বাৰ্থডে। তাইৰ জন্মদিনতে থাকিব নোৱাৰিম, 4 বছৰীয়া হ'ব। 4 বছৰীয়া জন্মদিনটো ভাবিছিলোঁ আৰু মই লগত থাকিম। গাঁৱৰ পৰা মা দেউতা আহিম বুলি কথা দিলে, আহিব। দাদাই ফোন কৰিলে, এতিয়া মই থাকিব নোৱাৰিম মা দেউতাৰ লগত। মা দেউতাই প্ৰথমবাৰৰ বাবে থাকিবলৈ আহিছে, তাকো মোকে লগ নাপাব। জন্মদিন বুলি মা দেউতাই কিমান হেঁপাহেৰে নাতিনীয়েকৰ ঘৰলৈ আহিব, নাতিনীয়েকৰ ওচৰলৈ আহিব, কিন্তু মই থাকিবলৈ নাপাম। মোৰ কিবা কথাটো শুনি বেয়াই লাগিলে। এতিয়া আকৌ মিটিংখনৰ ইম্পৰ্টেণ্ট, নগ'লেতো নহ'বই। হেৰি, আজি টোপনি ধৰা নাইনে? আনকালে 10 বজাতে শুই যোৱা মানুহ, এতিয়া 11 বাজি গ'ল। কি কথা ভাবি আছেনো? কিবা হ'ল নেকি? কাৰোবাৰ লগত কথা পাতি থকা যেন লাগিছিল। এতিয়া ফোন আহিছে, পৰহিলৰ পৰা মিটিং 3 দিনীয়া, মই ঘৰত থাকিবই নোৱাৰিম পৰহিলৈ, মাজনীৰ বাৰ্থডে। কথাটো শুনি বেয়াই লাগিছে, এতিয়াতো যাবই লাগিব। মোৰ চাইনখিনি মেইন, কি কৰিবা আৰু। বিশেষকৈ মা দেউতাক যে লগ নাপাম, মানে মা দেউতাৰ লগত যে ভালদৰে চেলিব্ৰেট কৰিব নোৱাৰিম মাজনীৰ বাৰ্থডে। মা দেউতা আহিব নহয় গাঁৱৰ পৰা। এইবাৰ প্ৰথমবাৰৰ বাবে মা দেউতাই চহৰত থাকিবলৈ আহিব, সৰু পুতেকৰ ঘৰত। কথাটো শুনি ভালেই লাগিছিল। দাদাই ফোন কৰিছিল, মা দেউতা আহিব বুলি কৈছে। সিহঁতকো আহিবলৈ কৈছিলোঁ, কিন্তু নোৱাৰে আহিব, খেতি বাতি থকা নাই জানো। কি? তোমাৰ মা দেউতাক কোনে খবৰ দিলা বাৰ্থডে লৈ? হা, তুমি মানে ফোন কৰি জনাই দিলা? গাঁৱৰ মানুহক মই ভাবিছিলোঁ নামাতো বুলি, কিয় মাতিলা তুমি? মোৰ লগৰ ষ্টেটাছৰ লগত তেওঁলোকে জানো খাপ খাব পাৰিব? হা, মই ভাবিছিলোঁ এবাৰ গাঁৱৰ কাকো নামাতো, তুমি কিন্তু খবৰ দি মাতি দিলা তোমাৰ মা দেউতাক। হা, মই ঘৰৰ মানুহ বাদ দি মই মোৰ ছোৱালীৰ জন্মদিন পাতিম, সেইটো কথা কেতিয়াও হ'বই নোৱাৰে। তুমি কিয় তেনেকৈ কৈছা? গাঁৱৰ মানুহ মোৰ আপোন হয়, সেইখন মোৰ জন্মঘৰ হয়, মোৰ নিজৰ মা দেউতা হয়। নিজৰ নাতিনীয়েকৰ কাৰণে বহু হেঁপাহ থাকে, তুমি তেনেকৈ কথাবিলাক কিয় কৈছা? এই জন্মদিনটো মাথো মই ডাঙৰকৈ আয়োজন কৰিছোঁ, তুমি কৰা নাই নহয়। মই যাক যেনেকৈ মাতিব লাগে মই মাতিছোঁ, তুমি আকৌ। মোৰ মা দেউতা আহিব বুলি কওঁতে তাইক কিয় ইমান খং কৰিলে? এইবিলাকৰ কথাত মই মাথা মাৰি থাকিলে মোৰ একোৱেই নহ'ব, শুই থাকোঁগৈ। কিনো যে ভাবি থাকে আৰু নহয়, এই মানুহজনী নহয় কিনো কথাত লাগি থাকে নহয়। নিজৰ নাতিনীয়েকৰ জন্মদিনলৈ আহিছে, মোৰ মা দেউতা ভালহে পাব লাগে। তাই আহক দিয়া তোমাৰ মা দেউতা, তুমি নাথাকিবা ভালেই হ'ব। মই নজনাকৈ তুমি খবৰ দিছা নহয় গাঁৱৰ মানুহক। মই ধুনীয়াকৈ তেওঁলোকক জন্মদিন উপভোগ কৰি খাবলৈ দিম। আহি লওক ৰবা, মই নজনাকৈ তুমি মানে খবৰ দিলা। ডাঙৰ বৈ, তুমি আৰু আগবাঢ়িব নালাগে দিয়া, আমি পাৰিম আৰু। ইমানো আমি আৰু যাব নোৱাৰা নহয়। চাৰিআলি মূৰলৈ এডোখৰ খোজকাঢ়ি যাম দিয়া, তুমি ইমান ডোখৰ আগবঢ়াই দিলা আৰু। মোনাটো আমি দুয়োটাই ধৰি দিম দিয়া। তুমি যোৱা ঘৰলৈ যোৱা। ডাঙৰ পোনাও ভাত খাব হৈছে, সি এতিয়া বাৰীৰ পৰা আহিব এতিয়া। যোৱা, এডোখৰ যাব পাৰিম নহয় আমি। নহয় দেউতা, আৰু অকণমান আগবঢ়াই দিওঁ বুলি ভাবিছোঁ আকৌ। আপোনালোকক বাছত উঠাই একেবাৰে ঘৰলৈ আহিম আৰু। হ'ব, আমি পাৰিম নহয়, ইমান চিন্তা কৰিব নালাগে। আমি বাছে বাছে গৈ থাকিম আৰু সেই ঠিকনাটো পালোঁ যেতিয়া ওলামগৈ আৰু। মা দেউতা সাৱধানে যাব আকৌ গাড়ীত, আৰু বেছি খকা খুন্দাকৈ গাড়ীৰ পৰা উঠা নমা নকৰিব, নামোতে লাহে ধীৰে নামিব দেই।
আৰু বেগকেইটা বহুত গধুৰ নহয়। যাওক যাওক, তেনে ভালকৈ যাব। হ'ব, চিন্তা কৰিব নালাগে, আমি দুয়ো ভালদৰে যাম বাৰু দিয়া। তোমালোকে কিন্তু ভালদৰে থাকিবা এইকেইদিনা। আমি পিছে কেইদিনলৈ ওলালো আৰু ঠিকনা নাই। সৰুপোনাৰ ঘৰত একেবাৰে থাকি দিবও পাৰো, বুজিছা বোৱাৰী? দেউতা, যিমান দিন মন যায় দুয়োজনে ইমান দিন ফুৰি আহকগৈ। তাতে একমাত্ৰ নাতিনীয়েকৰ জন্মদিন আৰু কিহে পায়। ঘৰ চম্ভালিবলৈ আমি দুজন আছো নহয়। আপোনাৰ ডাঙৰ পুত্ৰ আৰু ডাঙৰ বোৱাৰী আছে। আপোনালোকে যিমান দিন ফুৰিব বিচাৰে সিমান দিন ফুৰি আহকগৈ, যাওক। গৈ থাকো দিয়া, ভালদৰে খোৱা লোৱাবিলাক খাবা। আৰু ইমান কুকুৰা হাঁহ আছে, সেই এটা দুটা মাৰি মাৰি খাবা। এনেই পুহি থাকিলে নহ'ব নহয়, অকল বেচিলে নহ'ব, ঘৰত খাবও লাগিব। ডাঙৰ পোনাই বাৰু নামাৰে, তুমিতো এইবিলাক মৰা কটা নোকোৱাই। সেই ওচৰৰ কাবাকে আনি কুকুৰা বা হাঁহ এটা মাৰি খাবা। আমি গৈ থাকো দিয়া, আৰু ভালদৰে থাকিবা দুয়োটাই। বোৱাৰী, দুয়োটাই যি মন যায় তাকেই খাবা। কুকুৰা হাঁহবিলাক ইমান পুহিছা, খাবা দুয়োটাই। আমি গৈ থাকো দিয়া, আৰু সৰুপোনাৰ পৰা ডাঙৰ পোনালৈ ফোন এটা কৰি দিম বাৰু। দেউতা, যাওক আপোনালোক, ভালদৰে যাব দেই। আহিছো দিয়া, তুমি যোৱাগে যোৱা। দুয়োজনে যে এনেদৰে কিমান বছৰ মূৰত যে একেলগে ফুৰিবলৈ গৈছে, সৰু পুতেকৰ ঘৰত থাকিবলৈ গৈছে, কিমান যে হেঁপাহ, কি যে গোটোৱা নাই নহয় সৰু পুতেকৰ ঘৰলৈ, নাতিনীয়েকৰলৈ। মা দেউতা এইখিনি দেখি যে মোৰ ইমান ভাল লাগিছে নহয়। তেওঁলোকে যাতে ভালে ভালে গৈ পাওকগৈ ভাইটিৰ ঘৰ। 2 hours later. সঁচাই বৰ ধুনীয়া লাগিছে, মৰম লাগিছে, ইমান ধুনীয়া ডিজাইন দিছে। চাই মোৰো ভাল লাগিছে কেকটো। সময় হ'ল আৰু ৰিয়া, ঐ মুনুক কেকটো কটাই দে। মুনু, কেক কাটিব হ'ল নহয়? মা, ফুল থকাডোখৰ নাকাটো দেই, ফুলখিনি মই খাম, বগা অংশখিনিহে কাটিম। মুনু, তোমাৰ যি ইচ্ছা তুমি তেনেকৈ কাটা। মাজনী ৰচোন, ৰ কেক নাকাটিবি। তই বাহিৰলৈ আছোন, বাহিৰলৈ কোন আহিছে চাহি আছোন। কি যে হ'ল আৰু দেই, যিবোৰ মানুহ নাহক বুলি ভাবিছিলে সেইবোৰ মানুহে ওলালেহি। আছোন বাহিৰলৈ ওলাই আহ। কি হ'ল মা? তই বাহিৰলৈ আছোন, কোন আহিছে দেখিবি নহয়। কেকটো অলপ পাছত কাটিবি, অলপ সময় ৰৈ দে। ৰবা গৈছো। মুনু, অলপ সময় ৰৈ দিয়া। ঐ, তহঁতে বেয়া নাপাবি দেই, কোনোবা আহিছে বাহিৰত, অলপ সময় ৰৈ দে হা। ঠিক আছে দে। কোননো ওলালেহিনো এতিয়া? ৰিয়াই মাকে বাৰু কথাটো বৰ কিবাকৈ ক'লে। কোন আহিছেনো, ইমান বেয়া পায়নে? ৰিয়াক যে মাতি লৈ গ'লহি। মানুহগৰাকী একেবাৰে খঙত থকা যেন লাগিছে। কোন আকৌ ওলালেহি আকৌ? মুনু, তোমাৰ দেউতা বাৰু অফিচলৈ কাৰণে যাবলগীয়া হ'ল, মিটিং থকাৰ কাৰণে। পিছে গাঁৱৰ পৰা বৰমা বৰ্তা ককা আইতা তোমাৰ জন্মদিনলৈ আহিবনে? মায়ে খবৰ দিছে নাই? দেউতাই ককা আইতা আহিব বুলি কৈছিল, কিন্তু নাজানো নহয় আহিবনে নাহে। বৰমা বৰ্তা নাহে। বাহ, আজি তেনে জন্মদিনলৈ তোমাৰ ককা আইতাও আহিব? নাজানো নহয়, দেউতাই কৈছিলে আৰু আহিব বুলি। ককা আইতাচোন এতিয়ালৈকে অহাই নাই। আহিব মুনু, কিয় নাহিব? তোমাৰ জন্মদিনলৈ ককা আইতা নাহিবনে? চহৰলৈ আহিবলৈ কোনে খবৰ দিলে নাতিনীৰ বাৰ্থডে আছে বুলি? বিয়নী, খবৰনো কোনে দিব? সৰু বোপাই দিলে আকৌ। গাঁৱত মাক বাপেক দুটা থাকো, ককায়েক বুয়েক থাকে, আমাক খবৰ নিদিবনে তাহাঁতে? এজনীয়ে নাতিনী, কিমান হেঁপাহেৰে আহিছো হেও। বেমাৰ আজাৰ হ'লেও একেবাৰে নাতিনী বুলি ক'লে বেমাৰ আজাৰ ক'ত গৈ কেনেকৈ পলাই পতং দিয়ে, সেই তাকে আহিছো আৰু ফেফাই জোফাই ওলাইছোহি। বিয়নীও, আপুনি যে আমাক বাহিৰতে ৰখাই থৈছে, ভিতৰলৈ কি নিনিয়ে নি? মই ৰখাই থম। এইখন মোৰ ছোৱালীৰ ঘৰ, ছোৱালী আহি ল'ব লাগিব। ছোৱালীয়ে যি সিদ্ধান্ত লয় তাকেই হ'ব। আপোনালোকে ইয়াতে ৰখি থাকক। মায়ে ঠিকেই কৈছে, এইখন মোৰ ঘৰ হয়, মোৰ মতে চলিব। বোৱাৰীও, তুমি যে এনেকৈ কৈছা, আমি অহাৰ কাৰণে বেয়া পাইছা নেকি? সৰু পোনাই খবৰ দিয়াৰ কাৰণেহে আমি আহিলো। কণমানিজনীৰ বাৰ্থডে, জন্মদিন, আৰু বহুত দিন তাইক নাই দেখাৰ কাৰণে আহিলো। তাই মৰমৰ কাৰণে আহিছো। তুমি এনেকৈ? মোৰ ছোৱালীয়ে আপোনালোকৰ নিচিনা মানুহক গণ্যই নকৰে। আহিছে ইয়াত চহৰত একেবাৰে পুতেকৰ ঘৰত ওপৰতে বহি খাম বুলি, সেয়া কেতিয়াও নাভাবিব। মই আপোনালোকৰ দুজনক মোৰ বান্ধৱী কেইজনী আগত মই চিনাকি কৰাই দিব নোৱাৰো। কি ড্ৰেছ পাতি পিন্ধি আহিছে চাহ তাহাঁতৰ, একেবাৰে নাইকিয়া যে গাঁও একেবাৰে মোনা তালি টাপোলা লৈ আহিছে একেবাৰে। ওলাই যাওক ইয়াৰ পৰা ওলাই যাওক। তাহাঁতৰ আগত আপোনালোকে দেখা দিব নোৱাৰে। আহিছে একেবাৰে বাৰ্থডে খাবলৈ ছোৱালী। বোৱাৰী,
আমি কণমানিজনীক চাই যাওঁ দিয়াচোন এবাৰ তাই মুখখন চাই যাওঁ আৰু আইতাকে মৰমত তাইলৈ গুঠি অনা ঊলৰ ফৰক এটা লৈ আহিছে আৰু মই মৰমত তাইলৈ জোতা এযোৰ লৈ আহিছোঁ হাতত এইকেইবত বস্তু তাইক চমজাই দিব পাৰিলে আৰু আমাক একো নালাগে মাতি দিয়াগৈ যোৱাচোন কণমানিজনীক মুনুৰ মুখখন এবাৰ চাই যাওঁ অ' বোৱাৰী যাওকগৈ ইয়াৰ পৰা আপোনালোকৰ বস্তুৰ কোনো মূল্য নাই কোনো দৰকাৰ নাই কোনো প্ৰয়োজন নাই সেনেকুৱা কাম নাইকিয়া সস্তীয়া বস্তু দিবলৈ আহিছে একেবাৰে যাওকগৈ যাওক আপোনাৰ এতিয়া ল'ৰাও নাই আপোনালোকক ৰখাই ভিতৰলৈ নিবলৈ আহিছে একেবাৰে ভালেই হ'ল আজিৰ দিনটোত আপোনালোকে ইয়ালৈ আহিলে কমচে কমতো আপোনাৰ সৰু পুত্ৰ নাই নহ'লে আপোনালোকেতো চহৰত থাকিলেইহেঁতেন কেইদিনমান এতিয়া উভতি যাবলৈ পালে ভালেই হ'ল খাবলৈ আহিছে ওপৰতে একেবাৰে আৰু ইয়াত কেইদিনমান থাকি একেবাৰে মোৰ ছোৱালীজনী টকা পইচা খৰচ কৰিবলৈ আহিছে নহয় বেমাৰ উলিয়াই বেমাৰী গাৰে আহিছে আৰু এতিয়া সেইবিলাক বাহানা লৈহে আহিছে ইয়ালৈ বিয়নীও আমি টকা পইচাৰ কাৰণে আমি চহৰলৈ অহা নাই নাতিনীজনী মৰমৰ কাৰণে আহিছোঁ বিয়নী বোৱাৰী বোৱাৰী যোৱাচোন যোৱা মনুজনীক মাতা গৈ বহুত দিন দেখা নাই নহয় সেয়েহে আহিলোঁ আৰু মই তাইলৈ বৰ মৰমেৰে তাইলৈ ফৰক এটা গুঠি লৈ আহিছোঁ আৰু বৰমাকেও তাইলৈ ফৰক এটা কিনি দি পঠাইছে সেয়া লৈ যাচোন তুমি মোনাটো আপোনালোকৰ এনেকুৱা কম মূল্যৰ বস্তু মোৰ ছোৱালীয়ে নিপিন্ধে একো দৰকাৰ নাই এইবিলাক লৈ যাওক কোনো কাৰণত মোৰ ছোৱালীৰ ওচৰলৈ যাব নোৱাৰে আৰু মোৰ ছোৱালীক মাতিবলৈও নাই আৰু মোৰ বান্ধৱীৰ আগত আপোনালোকে মোক দেখাবলৈতো যাব নোৱাৰে ভিতৰলৈতো এখোজো লৰিব নোৱাৰে যাব নোৱাৰে এতিয়া উভতি যাওকগৈ যি বাটেৰে আহিছিল সেই বাটেৰে যাওকগৈ যাওক আপোনাৰ ল'ৰাও নাই এতিয়া আপোনালোকক ৰখাই থ'বলৈ কৈ দিছোঁ নহয় কোনো নাই এতিয়া আপোনালোকক ৰখাবলৈ সেয়েহে যেনেকৈ আহিছে তেনেকৈ যাওকগৈ বোৱাৰীও বৰ হেঁপাহেৰে মৰমেৰে কণমানিজনীক চাবলৈ আহিছোঁ বহুদিন লগ পোৱা নাই যে ককাক আইতাকে মাথো এইখিনিয়ে বিচাৰেও নাতিনীৰ এই মৰমখিনি তাহাঁতৰ সেই মৰম সনা মাত খা ককা আইতা সেই মাততে যেন একেবাৰে হিয়াখন হাত পৰি যায়ো তাকেহে সেই মৰমৰ কাৰণে আহিছোঁ তোমাৰ টকা পইচা খৰচ কৰিবলৈ অহা নাই বোৱাৰী তোমাক আকৌ এবাৰ কৈছোঁ মনুজনীক এবাৰ মাতি দিয়াচোন মুখখন চাই যাওঁ আহিলোঁ যেতিয়া যোৱা মাতি দিয়াচোন মাতি দিয়া এবাৰ চাই যাওঁ কোনো কাৰণত আপোনালোকৰ কথা শুনিবলৈ মই ইয়াত ৰখি থাকিবলৈ টাইম পাছ কৰিবলৈ সময় নাই মোৰ বহু কাম কৰিবলৈ আছে মোৰ ফ্ৰেণ্ড ৰৈ আছে কেক কাটিবৰ কাৰণে এতিয়া ওলাই যাওক ইয়াৰ পৰা ইমিডিয়েট ওলাই যাওক কৈছে নহয় ছোৱালী ওলাই যাবলৈ ওলাই যাওক আপোনালোকৰ নিচিনা গাঁৱৰ মানুহৰ একো দৰকাৰ নাই আহিছে একেবাৰে এগাল খাবলৈ একেবাৰে কাম বহাবলৈ আহিছে নহয় বেমাৰ আজাৰ উলিয়াব টকা পইচা খৰচ কৰি আহিছে একেবাৰে নাতিনীয়েকৰ বাট দেখাবলৈ আহিছে যাওকগৈ ভালে কৈছোঁ যাওকগৈ যি বাটেৰে আহিছিল সেই বাটেৰে যাওকগৈ বোৱাৰীও এই আকলোৱা নাতিনীৰ প্ৰতি থকা মৰমেহে আমাক ইয়ালৈ টানি আনিছেও আমি তোমাৰ টকা পইচা খৰচ কৰিবলৈ অহা নাই হেৰা যাওগৈ বলক নাতিনীৰ মুখখনো নেদেখিলোঁ বৰ হেঁপাহেৰে আহিছিলোঁ নাতিনীক একেবাৰে বস্তু দিবলৈ আহিছে চা 100-150 টকীয়া একেবাৰে ঊলৰ চোলা এটা গুঠি হাই ঐ ক'ত পাৰিব আমাৰ দৰে আমি এতিয়া তাইক সোণৰ গহনা দিছোঁ সোণেৰে তাইক এতিয়া সোণৰ আঙুঠি চেইন এইবিলাক দিছোঁ ক'ত পাৰিব আপোনালোকৰ যাওকগৈ যাওক নালাগে নাতিনীৰ মুখ চাবলৈ একেবাৰে মাথো এয়া নাতিনীৰ মৰমৰ কাৰণে আহিছিলোঁ ইয়ালৈ টকা পইচা লালসাত ইয়ালৈ অহা নাই আমি যাওঁগৈ দিয়ক বিয়নী যাওঁগৈ বোৱাৰী যাওঁগৈ হেৰা ৰমলা উভতা নাতিনীৰ মুখ নেদেখিলা আৰু দুখ নকৰিবা আমাৰ ভাগ্যই এনেকুৱা আহক হ'ব দুখ নকৰোঁ সেই ঘৰখনত উপস্থিত হ'লোঁ যেতিয়া আৰু সৰুপোনাৰ ঘৰলৈ আহিলোঁ যেতিয়া আৰু হ'ব নাতিনীজনীক দূৰৰ পৰা আশীৰ্বাদ দিছোঁ বোৱাৰী তোমাৰ ছোৱালী ভাল মানুহ হওক আমাক একো দিব নালাগে তোমালোকে আমি ককা আইতা জীয়াই থকালৈকে নাতিনীজনীক দূৰৰ পৰা আশীৰ্বাদ দি যাম দূৰৰ পৰাই আশীৰ্বাদ দি যাম আহক হেৰা আহক আৰু ইয়াত ৰৈ থাকিনো কি কৰিব অপমানৰ বাদে আৰু কিবা পাবলৈ আছেনে আপোনাৰ আহক কিমান সহ্য কৰিব ব'লা
ঐ তহঁতে কিন্তু চিধা চিধি গাঁৱলৈ যাবি আকৌ ঘূৰি ইয়াত নোলাবিহি কৈ দিছোঁ হ'লে মনুজনীক দেখাহেঁতেনহে অন্তৰখনে অকণমান হ'লেও শান্তি পালেহেঁতেন হ'ব দিয়ক নাতিনীক নেদেখিলে নাই আমি দূৰৰ পৰাই তাইক আশীৰ্বাদ দিছোঁ নহয় আহক ব'লা ব'লা মা যাওক এইকেইটা কি হয় হওকগৈ তুমি চিন্তা কৰিব নালাগে আকৌ ঘূৰি নাহে আৰু সিমানখিনি ক'লো যেতিয়া ক'ত ঘূৰি আহিব ব'ল মাজনী ব'ল এইবিলাক কাম নাইকিয়া মানুহৰ কথা তই আৰু একো চিন্তা নকৰিবি আহিলেও এবাৰ মুঠতে নহয় কি কৰিম চাই ল'বি ব'ল ব'ল দেৰিয়ে হৈ গ'ল কেক কটা টাইমটোৱে পাৰ হৈ গৈছে The next day. ৰমলা তই আকৌ নকবি ইহঁতক এইবিলাক কথা ইহঁতে বৰ কষ্ট পাব মনত সিহঁতে যদি সোধে এদিন থাকিয়েই যে মা দেউতাই গুচি আহিলে বুলি ক'লে তই এই বুলি কবিও ৰমলা যে চহৰত থাকি সিমান এটা ভাল নাপালোঁ মানে কবি গাঁৱৰ পৰিৱেশৰ নিচিনা নহয়ও সেয়েহে এদিন থাকি আমনি লাগিলে সেয়েহে গুচি আহিলোঁ বুলি কবি তই কিন্তু বোৱাৰীৰ এইবিলাক কথা নকবি দেই ৰমলা নকওঁ এইবিলাক কথা মাথো ভগৱানৰ ওপৰতে এৰি দিছোঁ এই ব্যৱহাৰৰ কথা বোৱাৰী এনেকুৱা আমাক দিয়া সেই ব্যৱহাৰৰ কথা কেতিয়াও নকওঁ মই কেতিয়াও ডাঙৰ ল'ৰা আৰু বোৱাৰীক কেতিয়াও নকওঁ সিহঁতে বৰ কষ্ট পাব শুন ৰমলা আমি যে ফুটপাথত এদিন কটাই আহিলোঁ এই কথাটো যাতে কোনেও গম নাপায় নহ'লে বৰ বেয়া হ'ব যিবিলাক আমাৰ লগত হৈ গ'ল সকলো আমাৰ মাজতে ৰাখিব লাগিব ৰমলা তই কেতিয়াও এইবিলাক কথা নকবি দেই আৰু আমি যে নিয়া এই মৰমত নিয়া টোপোলাবিলাক যে আমি ভিক্ষাৰীক চহৰত দি থৈ আহিলোঁ এইবিলাক কথাও যাতে আপুনি কাৰো আগতে কেতিয়াও এইবিলাক কথা নুলিয়ায় আপুনি মাথো সৰু পুত্ৰৰ ঘৰলৈ গৈ বহুত ভাল পালোঁ বুলিয়ে মানুহৰ আগত ক'ব সেইবিলাক কথা যাতে কাৰো কাণত নপৰে মাথো আমাৰ দুজনৰ মাজতে এইবিলাক থাকিব ইয়াতে ক'লোঁ আৰু এতিয়া এইবিলাক কথা পাতি নাযাওঁ কোনোবাই শুনিবলৈ পালে বৰ বেয়া কথা হ'ব দিয়া নকওঁ যি হৈ গ'ল চব ওপৰৱালা ওপৰতে এৰি দিলোঁ বোৱাৰী এনেকুৱা ব্যৱহাৰ কৰা নিশ্চয় তাই এদিন সেইবিলাক ভুগিব লাগিব আমি দুয়োজনে এইবিলাক কথা কাকো নকওঁ সকলোবিলাক গোপনে ৰাখিব লাগিব ইহঁত দুটাই গম পালেও সৰু পোনাই আৰু ডাঙৰ পোনাই গম পালেও বৰ বেয়া কথা হ'ব সেয়েহে যি হ'ব সকলো ভগৱানে তেওঁ বিচাৰ কৰিব সেয়েহে এইবিলাক কথা ইয়াতে সামৰা বুইছা এতিয়া ব'লা হাঁহি মনেৰে ঘৰলৈ ব'লা মনটো মাৰি নাথাকিবা যি হৈ গ'ল আৰু সেইবিলাক আমাৰ কপালতে আছিল হ'ব আৰু সেইবিলাক কথা সামৰক আৰু এইবিলাক বিষয়ত একো কথাই মোৰ পাতিবলৈ মন নাই সৰু বোৱাৰীৰ কথা লৈ একো কথাই মোৰ পাতিবলৈ ইচ্ছা নাই গাঁওখন পালোহি যেতিয়া হ'ব আৰু গাঁৱতে থাকিম কোনোদিন চহৰলৈ নাযাওঁ সৰু বোৱাৰীৰ ঘৰলৈ মাথো নাতিনীজনী মৰমৰ কাৰণেহে মাথো তাই মৰমৰ কাৰণেহে গৈছিলোঁ বৰ দুৰ্ভগীয়া আমি হ'ব আৰু এতিয়া আপুনিহে বেছিকৈ দুখ কৰি আছে দেখোন ঘৰ যিমানে ওচৰ চাপি আহিছোঁ আহক সেইবিলাক কথা ইয়াতে এৰক মনটো অকণমান ফূৰ্তি মনেৰে আহক ইহঁতক আকৌ মন মাৰি দেখালৈগৈ সিহঁতে কিবা এটা সন্দেহ কৰিব নহয় সেয়ে সকলোবিলাক ঠিকেই হৈ আহিছে তেনেদৰে আহক কিনো ক'বা দুখটো চবই লাগিব দিয়াচোন এনে ব্যৱহাৰ পালে